এখন এগ্ৰিমেণ্টত যি টি কথা লিখাৰ পিছত যদি গেলটিছে মিষ্টেক হোৱা বুলিও কয়, নহ'ব নহয়। যিকোনো এগ্ৰিমেণ্ট বনাই দুটা পাৰ্টি থাকে, পিতা পুত্ৰই বনাওক, স্বামী স্ত্ৰীয়ে বনাওক বা বেলেগ কোনো ব্যক্তিৰ লগতে বনাওক, তাত কিছুমান চৰ্ত উল্লেখ কৰি দিয়ে। বহুতে সেই এগ্ৰিমেণ্টখনত লিখাই লয় কেতিয়াও কোনো ধৰণৰ আইনী ব্যৱস্থা ল'ব নোৱাৰিব, মানে কেছ কৰিব নোৱাৰিব। ইণ্ডিয়ান কন্ট্ৰেক্ট এক্টৰ ছেকশ্যন 28 মতে যিকোনো এগ্ৰিমেণ্ট বনাই যদি তাত লিখাই লয় মোৰ ওপৰত আপুনি কেতিয়াও কোনো ধৰণৰ আইনী ব্যৱস্থা ল'ব নোৱাৰিব, মানে কেছ কৰিব নোৱাৰিব, এই এগ্ৰিমেণ্ট সম্পূৰ্ণ ভইড, মানে অমান্য, যাৰ কোনো মূল্য নাই। সেইকাৰণে এগ্ৰিমেণ্টত যি টি কথা নিলিখিব। দৰকাৰী ৰীল শ্বেয়াৰ কৰিব। ধন্যবাদ।